Namaste and welcome to Kumari Pallavi 90. Today we have a writer guest in our show. What's special about her is she is an amazing writer, Focus Talent Awardee and a young aspirant. So let's welcome Richa Bora. Richa, welcome you to our studio and I am really excited to get into the conversation as soon as possible with you. Thank you, Pallavi. ফাৰ্ষ্টতে কোৱা ৰিচা তুমি কেতিয়া মানে ৰিয়েলাইজ কৰিলা যে তুমি ৰাইটাৰে হ'ব বিচাৰা আচলতে মোৰ তেনেকুৱা কোনো মানে প্লেনিং নাছিলে মই তোমাৰ সৰুৰ পৰা বহুত কিতাপ পঢ়ি ভাল পাইছিলোঁ বহুত কিতাপৰ প্ৰতি মোৰ বহুত চখ আছিলে আৰু তেতিয়াৰ পৰা বহুত কিতাপ পঢ়োঁ আৰু আগতে স্কুলৰ লাইব্ৰেৰী আছিলে লাইব্ৰেৰীৰ পৰা আনি বহুতো উপন্যাস পঢ়োঁ তেতিয়াই মই ক্লাছ 5-6ৰ পৰাই তোমাৰ বহুত ডাঙৰ উপন্যাস পঢ়িছোঁ বহুত ভাল লেখকৰ ক্লাছ 6ত তোমাৰ অনুৰাধা শৰ্মা পূজাৰীৰ চাহেব পুৰা বৰষুণখন পঢ়ি শেষ কৰিছিলোঁ ক্লাছ 8তে অসীমত যাৰ হেৰাল সীমাখন পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ মানে কিতাপৰ প্ৰতি এটা মানে পূৰা নিচা বুলি যে কয় সেইটো সোমাই আছিলে আৰু আগতীয়া কোনো ধৰণৰ মোৰ তেনেকুৱা পৰিকল্পনা নাছিলে যে মই ৰাইটাৰেই হ'ম ভাবিছিলোঁ কেতিয়াবাকৈ কিবা লিখিম আৰু মোৰ দেউতাই মানে বহুত লিখা মেলা কৰিছিলে তেওঁৰ বহুত কবিতা আছে তেওঁৰ দুখন কবিতা কিতাপ আছিলে তেওঁৰ হাতত প্ৰকাশ কৰা মানে মেগাজিনত প্ৰকাশ কৰিছিলে কিন্তু এনেই কিতাপ আকাৰত প্ৰকাশ কৰা নাছিলে আৰু তেওঁৰ লিখা মেলাবোৰ পঢ়ি পেলাই মই সেইফালৰ পৰা অনুপ্ৰাণিত হৈছিলোঁ কিন্তু এনেকৈ যে পূৰা প্লেটফৰ্মত মই লিখিব পাৰিম সেইটো মই ভবা নাছিলোঁ আৰু ঠিকে আছে তোমাৰ ষ্টৰিটো মানে খুবেই ভাল লাগিলে শুনি আৰু আগুৱাই গৈ থাকা সেইটোৱে কামনা কৰিছোঁ আৰু যিমান পাৰোঁ লিখিবলৈ চেষ্টা কৰোঁ এতিয়াও কিন্তু চেষ্টাহে কৰি আছোঁ দেই কিমান দূৰ সফল হৈছোঁ নাজানো ঠিকেই তাৰপিছতে এতিয়ালৈ তুমি কিমান মানে কিতাপ লিখিলা কিতাপ মানে মই তেনেকৈ নিজাববীয়াকৈ একো প্ৰকাশ কৰা নাই মই সেইটো মনতে পৰিকল্পনা কৰি আছোঁ যে মই নিজৰ ফালৰ পৰা কিতাপ মানে প্ৰকাশ কৰিম আৰু তেনেকৈ আৰু মোৰ বহুত পাব্লিকেশ্যনে মোক এতিয়াও সুধি আছে যে আপুনি চ'ল' বুক পাব্লিছ কৰিব নেকি কিন্তু মই সেইটো ক্ষেত্ৰত আগবঢ়া নাই কিয় যিহেতু মই এতিয়া মানে এটা কমিউনিটি ৰাইটিং কমিউনিটি আছে তাৰ ফালৰ পৰা মই তেওঁলোকৰ লগত মানে একোখন কিতাপত বহুত ৰাইটাৰে পয়েম বা আৰ্টিকল লিখে তেনেকৈ লিখি আছোঁ লিখি পেলাই পাব্লিছ কৰিছোঁ গতিকে তেনেকৈ কৰি আছোঁ চ'ল' বুক পাব্লিছ কৰাৰ কথাটো মই এতিয়া ভাবিছোঁহে নিজৰ যিখিনি পয়েম আছে বা মোৰ দেউতাৰ যিখিনি পাব্লিছ কৰিবলৈ থকা পয়েম আছে সেইখন লৈ পেলাই মই চ'ল' বুক উলিয়াম বুলি ভাবি আছোঁ মনতে তুমি তোমাৰ দেউতাৰ কামখিনিক আগুৱাই লৈ যোৱা যিটো লিগেচি হাতত লৈছা সেইটো খুবেই প্ৰশংসনীয় আৰু তুমি যে এতিয়া ৰিচেণ্টলি যি লিখি উলিয়াইছা তাৰ সুযোগ তুমি কেনেকৈ তাৰ পালা সুযোগ মই তোমাৰ আগতে তোমাৰ কলেজত থাকোঁতে ৱাল মেগাজিন বা হাতে লিখা মেগাজিনত লিখিছিলোঁ কিন্তু কেতিয়াও মানে এনেকৈ বেলেগকৈ প্ৰকাশ কৰা নাছিলোঁ ভাবিছিলোঁ লিখি যাওঁ কেতিয়াবা সুবিধা পালে প্ৰকাশ কৰিম তেনেকৈ আৰু তোমাৰ কি হৈছে যোৱা বছৰটো পূৰা লকডাউন হ'ল ক'ভিডৰ কাৰণে তেতিয়া মইতো এনেই আছোঁ আৰু এনেই থাকোঁ তেতিয়া মইতো মানে এইটো নহয় যে মই অকল কিবা পাব্লিছ কৰিম বা কিবা কৰিম তেতিয়া মানে তোমাৰ এনেই আজৰি সময়টো যোৱাবলৈ মই এটা yourpod.in মই নিজৰ একাউণ্ট খুলিছিলোঁ তাতে তোমাৰ বহুত এনেই আৰু কোটেশ্যনবোৰ লিখিছিলোঁ লিখোঁতে কি হ'ল তাতে বহুত তেনেকৈ পাব্লিছাৰ আহে তাৰপিছত এদিন হঠাতে তাত মোক শ্ৰুতি সিং বুলি এগৰাকী কম্পাইলাৰ তাই কিতাপৰ ক্ষেত্ৰত জড়িত আৰু পাব্লিছাৰৰ ক্ষেত্ৰত তাৰপিছত তাই মোক মানে মেছেজ কৰিলে যে তুমি তোমাৰ লিখাখিনি প্ৰকাশ কৰিব বিচাৰা নেকি তোমাৰ লিখাখিনি পঢ়ি মোৰ খুবেই ভাল লাগিছে তেনেকৈ ক'লে তাৰপিছত মই ভাবিলোঁ তেনেকৈ যদি বিচাৰা তুমি মোক কণ্টেক্ট কৰিবা তাই কণ্টেক্ট নাম্বাৰটো দি দিলে তাৰপিছত মই বহুত ভাবি পেলাই এবাৰ ভাবিলোঁ কি তাইক মই এদিন কণ্টেক্ট কৰি চাওঁ কি হয় দেখা যাওঁ তাৰপিছত মই এদিন তাইক হোৱাটছএপত কণ্টেক্ট কৰিলোঁ মেছেজ কৰিলোঁ
তাই তেতিয়া মোক ধুনীয়াকৈ ৰেচপঞ্চ দিলে। তাৰপিছত তাই ক'লে আৰু কথাখিনি কেনেকৈ মানে কেনেকৈ কি ধৰণে আগবাঢ়িব লাগে, ক'ত কেনেকৈ পয়েট্ৰি লিখিব লাগে, কেনেকুৱা ধৰণৰ কথা আছে চব তাইয়ে মোক ক'লে আৰু কৈ পেলাই মোক ক'লে তুমি মই এতিয়া কেইখনমান একেলগে কেইখনমান কিতাপ উলিয়াম এইকেইদিনতে আমাৰ পাব্লিকেশ্যনৰ পৰা, তুমি যদি বিচৰা তাত তোমাৰ ৰাইটাৰখিনি দিব পাৰা। তেতিয়া মই ক'লোঁ মোক অলপ টাইম লাগিব, যিহেতু মোৰ এতিয়া পৰীক্ষা আহি আছে, BEdৰ ফাইনেল হৈ আছে, BEdৰ ফাইনেলৰ পিছতহে মই চাব পাৰিম। তেতিয়া তাই ক'লে ঠিক আছে, তুমি যেতিয়া তোমাৰ আজৰি সময় হয় তুমি মোক কণ্টেক্ট কৰিবা আৰু পাৰিলে তুমি মোক জনাবা। তেতিয়াই মই এদিন তাইক ছেপ্টেম্বৰ লাষ্টত মই তাইক কণ্টেক্ট কৰিলোঁ যে মই এতিয়া ফ্ৰী আছোঁ, গতিকে মই এতিয়া লিখিব পাৰিম আৰু। তাইও তেতিয়া ধুনীয়াকৈ মোৰ কাৰণে ৰৈ আছিলে আৰু তেতিয়া তাহাঁতৰ কিতাপ এখন ওলাইছিলে আব্দুল কালামৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত। গতিকে তাত মোক ক'লে আব্দুল কালামৰ বিষয়ে তুমি ৰিভিউ এটা দিবা। তেনেকৈ আৰ্টিকল এটা দিলে, তেওঁ এটা ভাষণ আছিলে, সেই ভাষণটোৰ ওপৰত আমাক ৰিভিউ দিবলৈ ক'লে। গতিকে ময়ো তেনেকৈ প্ৰথমবাৰ লিখিবলৈ চেষ্টা কৰিলোঁ, চেষ্টা কৰি আৰু চালোঁ, ৰিভিউটো লিখিলোঁ, লিখি তাইক ছাবমিট কৰিলোঁ। সেয়াই মোৰ প্ৰথম যাত্ৰা আচলতে পাব্লিছৰ ক্ষেত্ৰত, প্ৰকাশৰ ক্ষেত্ৰত। আৰু তেনেকৈ জমা দিয়াৰ পিছত আৰু প্ৰথম মোৰ আৰ্টিকলটো প্ৰকাশ পালে সেই আব্দুল কালামৰ ওপৰত। তাৰপিছত তেনেকৈ তাইৰ লগত চিনাকি হয় আৰু তেতিয়া বহুত আহিলে ৰাইটাৰ আহিলে, তেনেকৈ সোধে পাব্লিছ কৰিব নেকি। আৰু মই বহুত চাই লওঁ একচুৱেলি পাব্লিকেশ্যনটো ক'ৰ হয়, কি কথা, চব অথেণ্টিক হয়নে নহয়, চব চালি জাৰি চাই লৈ মই মানে আগবাঢ়িছোঁ আৰু লিখিবলৈ। আৰু তাইৰ জৰিয়তে মই এইটো ক্ষেত্ৰত গ'লোঁ বুলি ক'ব পাৰি। আৰু এতিয়ালৈকে মই প্ৰায় 20খনৰ ওপৰত কিতাপত মানে মোৰ লিখা হৈ গৈছে। তেনেকৈ এইটো বহুত ভাল কথা মানে, আৰু তুমি এইখিনি সময়তে বহুতখিনি কাম অলৰেডি কৰিছাই। আৰু তোমাৰ যিটো ষ্টাৰ্টিং পাব্লিকেশ্যনৰ ক্ষেত্ৰত, তাতোতো একদম ভাল মেমৰি এটা পালাছোঁ, বহুত APJ আব্দুল কালামৰ ৰিলেটেড। ভাল লাগিলে কিতাপখনত লিখি। আৰু আমাৰ সেইটো মানে কি, এতিয়া বহুতে তাতে ৰাইটাৰখিনি নিজৰ চ'ল' বুকো পাব্লিছ কৰে। আৰু এটা কথা ভাল কি, এটা কমিউনিটি টাইপ, মানে এইটো নহয় যে ইজনে নোৱাৰিলে আকৌ ইজনে কৰি দিব, মানে এটা মানে মিলা প্ৰীতি আছে। আৰু এনেকুৱা নহয় যে প্ৰেছাৰাইজ কৰে বা কিবা কৰে, এটা আণ্ডাৰষ্টেণ্ডিং আছে। আৰু ইজনে সিজনক খুব ছাপোৰ্ট কৰে, সেইটো ভাল লাগে। মানে এতিয়া মই যদি কওঁ মোৰ আজি মই নোৱাৰিম বা মই 2 দিন পাছত সেইটো চেষ্টা কৰিম দিবলৈ, তেতিয়া তেওঁলোকে ধুনীয়াকৈ ৰেচপণ্ড কৰিছে, ঠিক আছে 2 দিন পিছত হ'লেও দিব। তুমি এতিয়ালৈকে যিমানখিনি লিখা মেলা কৰিলা, সকলোতকৈ ভাল লগা কথা তোমাৰ কোনটো? তাত মানে তুমি এনেকুৱা কি স্কিল শিকিলা ইমানখিনি লিখি পেলাই? মোৰ আটাইতকৈ ভাল লাগিছে তোমাৰ ইমানখিনি লিখাৰ পিছত মানে এইটো ভাল লাগিছে যে তোমাৰ লিখিলে কেৱল মানে এইটো নহয় যে তুমি অকল মানে লিখিয়ে যাবা, তুমি এজন ৰাইটাৰ হিচাপে তুমি চিনাকি দিব পাৰিবা বা তুমি মানুহৰ আগত ৰাইটাৰ হিচাপে প্ৰতিষ্ঠিত হ'বা। এইটো নহয় যে এটা প্ৰফেশ্যন হিচাপে নহয়, বা ৰাইটিংটো তোমাৰ এনেকুৱা এটা হৈছে মানে যি তোমাৰ মনটোক আনন্দ দিয়ে, মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে বহুত ভাল। আৰু ৰাইটিঙৰ পৰা শিকিবলগীয়া বহুত থাকে। আৰু তুমি এনেকুৱা এটা নহয় যে তুমি কিবা এটা লিখিবলৈ লৈছা, তুমি হঠাতে মানে কিবা ফটককৈ লিখি দিবা, তেনেকুৱা একো নহয়। অলপ মানে ভাবিবও লাগে। আৰু ৰাইটিংটো এটা বহুত বেলেগ মানে সুকীয়া বুলিয়ে ধৰিব লাগিব, সুকীয়া। কাৰণ কিয় লিখা মেলাৰ ক্ষেত্ৰত মানে তোমাৰ বহুত কথা সোমাই থাকে, মনৰ পৰা ধৰি তুমি লিখিবলৈ তোমাৰ এটা মন লাগিব, স্থিৰতা লাগিব। মই জানামতে তুমি ৰিচেণ্টলি অপাছ টেলেণ্ট এৱাৰ্ডটো পাইছা, আৰু তেনেকুৱা ধৰণে আৰু এৱাৰ্ডছবোৰ পাইছা। চ' সেইটো বিষয়ত অকণমান কোৱাচোন। আচলতে অপাছ কলিজিয়াম বুলি এটা পাব্লিকেশ্যন আছে, তাতে তোমাৰ ইয়াৰলি এৱাৰ্ডবোৰ দি থকা হয়।
গতিকে তাৰ যিগৰাকী ফাউণ্ডাৰ আছে তেওঁ মোক কণ্টেক্ট কৰিছিলে যে এই নমিনেশ্যন চলি আছে অপাছৰ। গতিকে তেতিয়া মই তেওঁক ক'লোঁ ঠিক আছে মই এবাৰ চাই ল'ম, চাই পেলাই মই এপ্লাই কৰিম আৰু তাৰপিছত তেতিয়া মই ভাবিলোঁ এবাৰ এপ্লাই কৰি চাওঁ। তাতে তোমাৰ বহুতো কুৱেশ্যন সোধে এপ্লাই কৰোঁতে, তাতে মই ফৰ্মখন ফিল আপ কৰিছোঁ। আজিলৈকে মোৰ সৰুৰ পৰা যিমানখিনি লাইফত এচিভমেণ্ট আছে সেইখিনি বিচাৰে তেওঁলোকে, আৰু গোটেইখিনি পুংখানুপুংখমতে চাই শুদ্ধই নে কিবা ভুলকৈ ছাবমিট কৰিছে গোটেইখিনি চাই চোৱাৰ পিছত তোমাৰ চেক কৰাৰ পিছত এটা কনফাৰ্মেশ্যন মেইল আহে। মেইল অহাৰ পিছত যদি চিলেকশ্যন হয় তাৰপিছত প্ৰচিডিউৰটো আগবাঢ়ি যায়। আৰু তাতে বহুত ৰাইটাৰে একেলগে এপ্লাই কৰে, তেওঁলোকে চালি জাৰি চাই সেই এৱাৰ্ডটো মানে প্ৰদান কৰে আৰু। গতিকে অপাছৰ ক্ষেত্ৰত মোৰ ভালেই লাগিলে। অপাছ টেলেণ্ট এৱাৰ্ড পোৱাৰ বাবে তোমালৈ অশেষ শুভকামনাও যাচিলোঁ মই। আৰু এতিয়া যিমানখিনি কাম কৰি আছা সেইখিনি বিষয়ে বাৰু আমি গম পালোঁ, কিন্তু তোমাৰ ফিউচাৰত তুমি কেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰা? ফিউচাৰত ভাবিছোঁ এতিয়া সোনকালে মই নিজৰ কবিতাৰ লগতে আৰু যিমানখিনি লিখি থৈছোঁ একেলগে গোটেইখিনি মই পাব্লিছ কৰিম বুলি ভাবিছোঁ কিতাপ আকাৰে। আৰু তোমাৰ তেনেকৈ ভাবিছোঁ আৰু গল্প আৰু উপন্যাসৰ ক্ষেত্ৰতো। গল্প বাৰু মই মাজে মাজে লিখোঁ, তেনেকৈ গল্প ইমান লিখা হোৱা নাই, কিন্তু কবিতা মই আগতে ভাবিছিলোঁ মই কবিতা লিখিব পাৰিমনে, কিন্তু যেতিয়াৰ পৰা মই কবিতা লিখা আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মোৰ আগ্ৰহটো মানে কবিতাতে বেছি গৈ আছে, সেইকাৰণে কবিতাই যথেষ্ট লিখিছোঁ। এনেকৈ ভাবিছোঁ আৰু আগলৈ নিজাববীয়াকৈ কিবা কিবি লিখি প্ৰকাশ কৰিম বুলি। ঠিকে আছে, যিহেতুকে তুমি তোমাৰ দেউতাৰ কথা আনিছিলা এই আমাৰ আলোচনা প্ৰসংগত, চ' তোমাৰ দেউতাৰ নামটো যদি অকণমান কৈ দিয়া তেতিয়াহ'লে আমাৰ খুবেই ভাল লাগিব। মোৰ দেউতাৰ নাম আছিলে স্বৰ্গীয় খগেশ্বৰ বৰা। তোমাৰ যিখিনি কাম আছে সেই কামখিনি ধৰি লোৱা কিতাপখিনি, সেই কিতাপ বা সেই তোমাৰ ষ্টৰিটো পঢ়ি পেলাই পাঠকসকলে তোমাক কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দিছে? মানে তোমাৰ ফেমিলি হওক, তোমাৰ ফ্ৰেণ্ডছ হওক, ছ'চাইটি পঢ়ি কেনেকুৱা পাইছে তেওঁলোকে? পঢ়ি মই আচলতে ক'ৰবাত লিখিলে কেতিয়াবা মই নিজৰ হেৰিটো ইমান দি থকা নহয়, তথাপি কেতিয়াবা যদি লগৰ কাৰোবাক দিয়া হয় পঢ়িবলৈ বা এনেই যিখিনি বাকী ৰাইটাৰ্ছখিনি আছে তেওঁলোকে কয় যে আপোনাৰ লিখাটো পঢ়ি ভাল লাগিলে। আৰু লগৰ যিখিনি মোৰ ক্ল'জ ফ্ৰেণ্ড আছে তেওঁলোকক মই লিখাৰ পিছতে মই একচুৱেলি কি কৰোঁ, মই লিখি পেলাই নিজে লিখি এবাৰ পঢ়ি চাই মই দুজনমান মোৰ একদম নলেগলে লগা বন্ধু বা ভণ্টি আছে, মই এবাৰ তেওঁলোকক চেক কৰিব দিওঁ, কিবা কিবি ৰৈ গৈছে নেকি, শব্দ ভুল আছে নেকি, তেওঁলোকে এবাৰ চাই দিয়ে। আৰু এই আপাহতে মই মোৰ ৰুমমেট আছিলে তেজপুৰ ইউনিভাৰ্চিটিত পঢ়োতে, ভনিতা আছিলে তাইৰ নামটো। তাই মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছে, তাই মোৰ নিজৰ ভণ্টি নিচিনা। মই কিবা এটা লিখিলে মানে চিধা তাইলৈ পঠিয়াওঁ, তাৰপিছত তাই চালি জাৰি চাই কয় যে নাই ঠিকে আছে, তুমি দিব পাৰা, ছাবমিট কৰিব পাৰা। গতিকে তাইকো বহুত ধন্যবাদ যে তাই ইমানখিনি মোক চাই মেলি দিয়ে। তোমাৰ মতেদি কেনেকুৱা ধৰণৰ থিম বা ষ্টৰি বা লাইনছে মানে গোটেই ষ্টৰিটো একে ভাল এটা আউটকামলৈ লৈ যায়? তুমি কি বিচৰা তোমাৰ লিখনিখিনিত যে এইটোৱে এনেকুৱা এটা কনচেপ্টে হয়তো বহুতখিনি মানে মাইণ্ডছৰ মাজলৈ সোমাবলৈ এটা ৰাস্তা হ'ব পাৰে? তোমাৰ চিন্তাধাৰা কি এই ক্ষেত্ৰত? মোৰ চিন্তাধাৰা হৈছে কি মানুহ সদায় ধনাত্মক চিন্তা কৰিব লাগে, পজিটিভিটি থাকিব লাগে। আৰু ৰাইটিংটো এনেকুৱা এটা বস্তু, তুমি কিবা এটা লিখাটো মানুহে পঢ়িলে তাৰ পৰা কিবা এটা শিকিবও পাৰিব লাগে। আৰু গতিকে মই যিখিনি লিখোঁ তাত বিশেষকৈ তোমাৰ পজিটিভিটিৰ ওপৰত বেছি লিখোঁ, কেনেকৈ তুমি নিজৰ লাইফটো পজিটিভকৈ থাকিব লাগে বা কেনেকৈ আগবাঢ়ি সফল হ'ব লাগে, তেনেকুৱাবোৰ থাকিলে ভাল লাগে। আৰু কিছুমানে তোমাৰ মানে পঢ়ি ভাল লগা হ'ব লাগে। আৰু মই যিহেতু নেচাৰ বহুত ভাল পাওঁ, প্ৰকৃতি বহুত ভাল পাওঁ, গতিকে মোৰ
কবিতাবোৰ বা সেই তেনেকুৱা কিছুমান থিম মোৰ প্ৰকৃতিবাদী হৈ যায়, কেতিয়াবা আকৌ সেইটো ধনাত্মকবাদীও হৈ যায়, পজিটিভিটিৰ ওপৰতো লিখোঁ, তেনেকৈ দি যায়। আৰু যদি তুমি এইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়া, তেতিয়াহ'লে এজন মানুহে সফল হ'বলৈ যিখিনি দৰকাৰ সেইখিনি নিশ্চয় মানে সম্ভৱ হয় বুলি মই ভাবোঁ। আৰু এই দুটা দিশৰ ওপৰত চালোঁ সকলোখিনি কথা চালি জাৰি চাব লাগিব মানুহে। তুমিতো এগৰাকী শিক্ষয়িত্ৰীও, তেনেহ'লে তুমি এই তোমাৰ যিটো টিচিং টাইম হয় ধৰি লোৱা ডেইলি, তাৰ লগত তুমি এই যিটো তোমাৰ ক্ৰিয়েটিভ ৰাইটিং, এই দুইটা বিষয় তুমি কেনেকৈ মেনেজ কৰা? তেনেকৈ মই কামবোৰ ভগাই লওঁ আচলতে। আৰু প্ৰায় স্কুলৰ কামবোৰ স্কুলৰ সময়তে, যেতিয়া মই স্কুল যাওঁ ৰাতিপুৱাৰ পৰা ব্যস্ত হৈ পৰোঁ। ৰাতিপুৱা মোৰ স্কুল বহুত দূৰত হয়, গতিকে মই 8টাতে ৰেডি হৈ 7:30 ওলাই যাব লাগে, 9টাত স্কুল পাব লাগে। আহি পেলাই তোমাৰ 2:30 ছুটি হয়, আহি পোৱালে আৰু 3:30 4টা বাজে। তেনেকৈ অলপ সময় ৰেষ্ট কৰি মেলি মোৰ স্কুলৰ কামখিনি কৰি, তাৰপিছত যদি কিবা লিখা মেলা দিবলৈ থাকে তাৰ মাজতে মই লিখি পেলাই দিবলৈ সেইটো চেষ্টা কৰোঁ, কাৰণ লিখাটোতো মই ভালেই পাওঁ। গতিকে স্কুল আৰু মোৰ লিখাৰ মাজত মই পূৰা এটা সময়সীমা নিৰ্ধাৰিত কৰিব লাগে। আৰু কেতিয়াবা এনেকুৱা হয় যে লিখিবলৈও আছে, স্কুলৰ কামো আছে, গতিকে আৰু তেনেকৈ নিজে মিলাবলগীয়া হয়। আৰু বেছিকৈ আবেলি সময়ত বা গধূলি সময়ত মই লিখাখিনি কৰোঁ, তেনেকৈ। আৰু এইটো নহয় যে মই আজৰি সময়তে কৰোঁ, যেতিয়াই মন যায়, মোৰ যেতিয়াই লিখিবলৈ কিবা এটা মন যায়, বোলে মই এতিয়া কিবা এটা লিখোঁ, মোৰ মন গৈছে, তেতিয়াই মই লিখি দিওঁ। আৰু কেতিয়াবা এনেকুৱাও হৈছে যে একেলগে 4-5খন কিতাপত লিখাখিনি ছাবমিট কৰিবলৈ থাকে, গতিকে তেওঁলোকে মোক কণ্টেক্ট কৰি থাকে, মই নোৱাৰোঁ কামৰ ব্যস্ততাৰ বাবে। গতিকে তেনেকুৱা হ'লে মই নিৰাশ কৰি বহুত বেয়া পাওঁ মানুহক, নিৰাশ কৰিব নোৱাৰোঁ। মই না বুলি ক'বলৈ আচলতে বেয়া পাওঁ। সেইকাৰণে কি কৰোঁ, কেতিয়াবা মোক যদি কোনোবাই কয় আপোনাৰ লিখাটো হ'ব নেকি, আমাৰ এনেকৈ মেনুস্ক্ৰিপ্ট প্ৰায় ৰেডি হ'বই, আৰু গতিকে আমাৰ কামখিনি কৰিব লাগে, পাব্লিছাৰে সুধি আছে, তেনেকুৱা হ'লে মানে কি কৰোঁ, ঠিক আছে মই লিখি দি আছোঁ বুলি। এনেকুৱা হৈছে কেতিয়াবা এদিন মোৰ কি হৈছে, মই 2 মিনিটত এটা পয়েম লিখি ছাবমিট কৰিব লগা হৈছে। মই ভাবিছোঁ মই লিখিব পাৰিম নে নোৱাৰিম, তথাপিও চেষ্টা কৰি পেলাই মনত যি আহিছে মই 2 মিনিটত লিখি পেলাই ছাবমিট কৰিছোঁ, তেনেকুৱাও হৈছে। ৰাইটিং জাৰ্ণিটো তেনেহ'লে খুবেই এক্সাইটিং। বহুত এক্সাইটিং আৰু ভাল লগা বহুত দিশো আছে, বহুত কথাও আছে তাৰ মাজতে। আমি অনুষ্ঠানটোৰ শেষৰ অংশত উপনীত হৈছোঁহি। আজি তোমাক নিমন্ত্ৰণ কৰি আনি ভাল লাগিলে। দৰ্শকসকল, আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক বাটনটো হিট কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু আপোনালোকৰ ফ্ৰেণ্ডছ হওক, ফেমিলি হওক, তেওঁলোক সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আশা কৰোঁ অসমৰ যিখিনি য়ং এস্পাইৰেণ্টছ আছে, লগতে অল অভাৰ ইণ্ডিয়া, তেওঁলোকেও এই ৰিচা বৰাৰ পৰা কিছু হ'লেও ইনস্পায়াৰ হৈছে। আৰু আজিলৈ ইমানেই। মই পুনৰ উভতিম নতুন এটা ভিডিঅ' লৈ। টিল দেন, থেংক ইউ ছ' মাছ।